আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ ধ্ৰুৱ প্ৰহ্লাদ সদৃশ যুৱক যুৱতীসকল আৰু জ্যেষ্ঠসকল দা চানডে দা অনুশীলন পাঠশালাৰ পৃষ্ঠপোষকসকল আৰু এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সাংবাদিক ডাঙৰীয়া লগতে পিছৰ ফালে আসন গ্ৰহণ কৰি থকা মোৰ অতি মৰমৰ বিকাশ চলিহা ভাইটি মিলন আৰু মোৰ একালৰ সহপাঠী আমি একেলগে একেখন বেঞ্চতে বহিছিলোঁ যিজন বৰ্তমান সাংবাদিকতাৰ লগত জড়িত পদ্মলোচন খনিকৰ লগত অহা কণমানিজনী নিশ্চয় পদ্মলোচন খনিকৰে দুহিতা হ'ব। গতিকে তোমাৰ পিতৃৰ লগত আমি একেলগে পঢ়িছিলোঁ। দীপক নাথ এইদৰে যিসকল ইয়াত উপস্থিত হৈছে সকলোৰে বাবে মই ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু শুভকামনা জনাইছোঁ। আজি আচলতে যি এটা উদ্দেশ্য লৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, ইয়াৰ পাছতো প্ৰায় 5টা-6টা দেওবাৰত এনেকুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু কি কাৰণে অনুষ্ঠিত হ'ব, এই অনুষ্ঠানৰ পৃষ্ঠপোষক শ্ৰীমন্ত দত্ত ভাইটিয়ে সকলো ধুনীয়াকৈ বুজাই দিছে। আৰু আমাক মাতি অনা হৈছে যে এটা বিষয়ৰ ওপৰত ক'বলৈ আমাক মাতি অনা হৈছে। সেই বিষয়টো হ'ল আধ্যাত্মিকতা আৰু আমাৰ জীৱনশৈলী। এইটোৰ ওপৰত দুআষাৰ ক'বৰ বাবে আমাক নিমন্ত্ৰণ কৰি অনা হৈছে। প্ৰথমতে আমাৰ জীৱনশৈলীটোৰ ওপৰত আমি দুআষাৰ ক'বলৈ চেষ্টা কৰিছোঁ। আমাৰ জীৱনশৈলী বুলি ক'লে আমি আচলতে কি বুজোঁ? জীৱনশৈলী বুলি ক'লে কোনো ব্যক্তি বা সমাজৰ সাংস্কৃতিক অভ্যাস, জীৱন জীৱিকা, খাদ্যাভ্যাস, সাজ পোছাক, কামৰ ধৰণ, আচৰণ আদিকে বুজায়। অৰ্থাৎ আমি খুব সহজে বুজিবলৈ হ'লে এটা আমি ইংৰাজী শব্দ ক'লে সকলোৱে বুজিম, যিটো লাইফষ্টাইল, যিটো আমাৰ জীৱনচৰ্যা বুলি আমি ক'ব পাৰোঁ আন এটা নাম। বা আমি দিনচৰ্যা, আমাৰ দিনটো আমাৰ কেনেকৈ পাৰ হয়, দিনটো আমি কি কি কাম কৰি পাৰ কৰোঁ, সেই কামখিনি গোটেইখিনিকে আচলতে জীৱনশৈলী বুলি ক'ব পাৰি। আন কথাত ক'বলৈ গ'লে জীৱনশৈলী মানে হৈছে কোনো ব্যক্তি বা সমাজৰ দৈনন্দিন জীৱন পদ্ধতি বা আচৰণৰ ধৰণ। কোনো ব্যক্তি বা সমাজৰ দৈনন্দিন কামৰ, দৈনন্দিন জীৱন পদ্ধতি বা আচৰণৰ ধৰণ। আমি দিনটোত আমি কেনেকৈ আমাৰ সময়খিনি আমি পাৰ কৰোঁ, আমি কেনেকুৱা আচৰণ কৰোঁ, ৰাতিপুৱা শুই উঠাৰ পৰা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ আমি কেনেকৈ আমাৰ সময়খিনি পাৰ হয়, সেইটোৱে হ'ল জীৱনশৈলী বা দিনচৰ্যা বা জীৱনচৰ্যা। এইটো এটা পাৰ্ট আমি বুজিলোঁ। জীৱনশৈলী মানে কি বুজিলোঁ, যে আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক আমি আচৰণ কৰোঁ, দিনটোৰ ভিতৰত আমি কিখিনি কাম কৰি পাৰ কৰোঁ। সেই আমি ৰাতিপুৱা সূৰ্যোদয়ৰ পৰা নিজে মনত পেলাওঁচোন। সূৰ্যোদয়ৰ পৰা আমি উঠি অকণমান ইফাল সিফাল কৰাৰ পাছত আমি পঢ়া শুনা কৰিলোঁ, তাৰপিছতে আকৌ গা পা ধুলোঁ, গা পা ধুই আমি আহাৰ খালোঁ, আহাৰ খাই স্কুললৈ গ'লোঁ। এতিয়া মোৰ সন্মুখত যিহেতু এখিনি যুৱক উপস্থিত আছে আৰু এই যুৱকসকলক উদ্দেশ্যে যেতিয়া মই কথাখিনি ক'ব লাগিব, গতিকে মই এই যুৱকসকলক উদ্দেশ্যে কথাখিনি ক'ম। আৰু তেওঁলোকৰ যিটো বয়স বা তেওঁলোকৰ যিখিনি সময়, এই সময়খিনিক লৈ মই মোৰ জীৱনশৈলীটো আৰম্ভ কৰিম। কাৰণ আমাৰ দৰে বয়সীয়া লোকসকলৰ জীৱনশৈলীটো নিশ্চয় তেওঁলোকৰ লগত একে নহয়। গতিকে মোৰ সন্মুখত থকা যিসকল যুৱক, এই যুৱকসকলক লৈ মই কথাখিনি ৰিলেটেড কৰিবলৈ যত্ন কৰিম। এতিয়া জীৱন মানে আমি কি বুজোঁ? জীৱনত আমি যিখিনি কাম কৰোঁ, এই কাম কৰিবলৈ আমি যিটো জীৱন পাইছোঁ, এতিয়া জীৱন মানে আমি কি বুজোঁ? আমাৰ জন্মৰ পৰা মৃত্যুলৈকে এই মাজৰ যিখিনি সময়, এই সময়খিনিকে জীৱন বুলি কয়। মানে আমি জন্ম হ'লোঁ, জন্ম হোৱাৰ পৰা মৃত্যুলৈকে আমি এখিনি সময়, এখিনি পৰিক্ৰমা আমি পাৰ কৰোঁ আৰু সেইখিনিকে আমি জীৱন বুলি কওঁ। এতিয়া এই জন্মৰ পৰা মৃত্যুলৈকে এই সময়খিনিত কিন্তু কেইটামান ভাগত ভাগ কৰা হৈছে।
সেই ভাগকেইটা 6টা অৱস্থা প্ৰাপ্ত হয় জন্মৰ পৰা মৃত্যুলৈকে। সেইটো হৈছে অস্থি, জায়তে, বৰ্ধতে, বিপৰিণামতে, অৱক্ষয়তে আৰু বিনশ্বতি। এই 6টা ভাগ। অস্থি অৰ্থাৎ যিটো আছে এক্সিষ্টেন্স, যিটো অস্থি অৰ্থাৎ মাতৃগৰ্ভত শিশুৱে স্থিতি লাভ কৰে, সেইটো অস্থি। জায়তে, জায়তে মানে জন্ম লাভ কৰে। মাতৃগৰ্ভত এটা নিৰ্দিষ্ট সময় থকাৰ পাছত শিশুৱে জন্ম লাভ কৰে, সেইটো জায়তে। তাৰপিছতে কি হয়? বৰ্ধতে, বৰ্ধতে মানে বৰ্ধন হয়। জন্ম হোৱাৰ পাছততো বেবীটো বৰ্ধন হয়। প্ৰথমতে সি একোৱে ক'ব নোৱাৰে, অকণমানি বেবী এটা মাকৰ গৰ্ভৰ পৰা কোনে ওলাইছে, জন্ম পাইছে। তাৰপিছত লাহে লাহে বৰ্ধন হ'ব। বৰ্ধন হোৱাৰ পাছতে কি হ'ব? এটা সময়লৈকে বৰ্ধন হ'ব, তাৰপিছত আৰু বৰ্ধন নোহোৱা হ'ব। মানে ঠিক 22 বছৰ মানলৈকে, 22-23 মানলৈকে তাৰ গ্ৰোথটো হৈ থাকিব, তাৰপিছত আৰু গ্ৰোথ নোহোৱা হ'ব। তাৰপিছতে কি হ'ব? বিপৰিণামতে এটা আকৌ নতুন পৰিৱৰ্তন এটা হ'ব তাৰ পিছতো। সেই পৰিৱৰ্তনটো হোৱাৰ পাছত লাহে লাহে কি হ'ব? অৱক্ষয়তি, অৱক্ষয় হ'বলৈ আৰম্ভ কৰিব। অৱক্ষয় মানে বুজিছানে? প্ৰথমতে অৱক্ষয়টো দেখা পাম আমি চুলিকেইডালত, এইফালে পকিব, এইফালে পকিব, তাৰপিছতে দাঁতকেইটা বিষাবলৈ আৰম্ভ কৰিব। তেনেকুৱা ধৰণে এটা শৰীৰত এটা অৱক্ষয় আৰম্ভ হ'ব। অৱক্ষয়ৰ পাছত এইদৰে অৱক্ষয় হৈ 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 গৈ গৈ তাৰপিছত কি হ'বগে? বিনশ্বয়তি, বিনাশ হ'ব। এই জীৱন পৰিক্ৰমাৰ অন্ত পৰিব। সেইটোৱে হৈছে জীৱন। এতিয়া এইখিনি ক'বলৈ যাওঁতে, সেইখিনি হ'বলৈ যাওঁতে আকৌ আন কেইটামান প্ৰকাৰে আমাৰ জীৱনটোক আমি ভাগ কৰিব পাৰোঁ। ইয়াতে যদিও 6টাৰ কথা প্ৰথমতে কোৱা হ'ল যে অস্থি, জায়তে, বৰ্ধতে, বিপৰিণামতে, অৱক্ষয়তি আৰু বিনশ্বয়তি, অৰ্থাৎ শেষ হৈ গৈ সেইখিনিৰ উপৰিও আন কেই প্ৰকাৰ মানত আমাৰ জীৱনটো আমি ভাগ কৰিব পাৰোঁ। সেই আন কেই প্ৰকাৰ মানত আমাৰ জীৱনটো ভাগ কৰিবলৈ যাওঁতে কি হ'ব? শিশু, কিশোৰ, বালক, যুৱক, পৌঢ় আৰু বৃদ্ধ। এইটো কেতিয়াবা এৰি এৰি কেলে দিছে কৃষ্ণ? যে এইটো হ'বলৈ যাওঁতে আমাৰ কেইটামান আৰু ষ্টেজ আছে, আমি ষ্টেজ কেইটামান পাৰোঁ। প্ৰথমতে শিশু। শিশু মানে কি? জন্মৰ পৰা 3 মাহলৈকেতো নৱজাতক শিশু বুলি কয়, জন্মৰ পৰা 3 মাহলৈকে। তাৰপিছতে কিশোৰ হয়, বালক হয়, তাৰপিছতে যুৱা অৱস্থা প্ৰাপ্ত হয়। যুৱা অৱস্থা প্ৰাপ্ত হ'বলৈ যাওঁতে অন্ততঃ 15 বছৰ হোৱাৰ লগে লগে যুৱা অৱস্থা প্ৰাপ্ত হয়। শিশু, কিশোৰ, বালক আৰু যুৱক, এই যুৱ অৱস্থা প্ৰাপ্ত হ'বলৈ যাওঁতে 15 বছৰ হ'ব। যিটো এতিয়া আমি আমাৰ যুৱ অৱস্থা প্ৰাপ্তসকলৰ আগত আমি নিশ্চয় কৈ আছোঁ, তোমালোকৰ নিশ্চয় 14-15 বছৰ, 16 বছৰ। 16 বছৰটো মেট্ৰিক পাছ কৰিবা নিশ্চয়। ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আছে নেকি কোনোবা? মেট্ৰিকৰ ভিতৰৰে গোটেইখিনি আছে নহয়? মেট্ৰিক পাছ কৰা আছে, 16 বছৰ পাৰ হৈ যোৱা আছে। বাৰু যে কি নহওক লাগে, 15 বছৰৰ পৰা যুৱা অৱস্থাটো প্ৰাপ্ত হয় বুলি আমি পাওঁ। এই 15 বছৰৰ পৰা যি যুৱ অৱস্থা প্ৰাপ্ত হয়, সেইটোকে নেশ্যনেল ইউথ পলিচি 2014ত এটা খুব সুন্দৰ কথা কৈছে যে নেশ্যনেল ইউথ পলিচি 2014ত যুৱক অৱস্থাটো মানে এজ গ্ৰুপ যিটো, সেইটো বনাইছে যে 15 পৰা 29 বছৰ বয়সৰ ভিতৰৰ লোকসকলক যুৱক বুলি কয়, যিটো নেশ্যনেল ইউথ পলিচি 2014। সেই তাৰ মতে যুৱকসকলৰ বয়সৰ সীমাটো কোনটো? যে 15 পৰা 29, ধৰি ললো আমি 30 বুলিয়ে ধৰি লওঁচোন, আৰু এক বহাই দিওঁ। এই 15 পৰা 30 বছৰ বয়সৰ লোকসকলকে যুৱক বুলি কোৱা হয়। এতিয়া এই 15 পৰা 30 বছৰ লোকসকলৰ ভিতৰত এতিয়া 138 কোটি জনসংখ্যা আমাৰ ভাৰতবৰ্ষত আছে। 138 কোটি জনসংখ্যাৰ ভিতৰৰে প্ৰায় 37 কোটি এইটো এজ গ্ৰুপৰ ভিতৰত আছে। মানে 15 পৰা 29 বছৰ বা 30 বছৰৰ ভিতৰত প্ৰায় 37 কোটি জনসংখ্যা আমাৰ ভাৰতবৰ্ষত আছে। সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ ভাৰতবৰ্ষ এখন ইউথৰ দেশ, মানে যুৱকসকলৰ দেশ। গতিকে সেইকাৰণে আমাৰ দেশখন খুব শক্তিশালী হ'বলৈ আমি গৈ আছো, যিহেতু যুৱকৰ দেশ। কিন্তু এইখিনিতে এটা কথা আছে যে 15 পৰা 29 বছৰ বয়সৰ বা 30 বছৰ বয়সৰ সকলোকে যদি আমি যুৱক বুলি ভাবো, কিন্তু এটা কথা মন কৰিবা যে যিসকল সেনা বাহিনীত কৰ্মৰত জোৱান আছে, সেই জোৱানসকলক কিন্তু 60 বছৰলৈকে জোৱান বুলিয়ে কোৱা হয়। যদিও ইউথ পলিচি মতে 30 বছৰ বা 29 বছৰলৈকে 15 বছৰৰ পৰা যুৱক বুলি কোৱা হয়, কিন্তু সেই জোৱানসকলক কি বুলি কোৱা হয়? যে 60 বছৰ বয়সলৈকে জোৱান বুলি কোৱা হয়। কাৰণ 60 বছৰ বয়সলৈকে তেওঁলোকৰ কৰ্মশক্তি অটুট থাকে, বিৰাট মানে এটা উদ্দীপনা থাকে, কিবা এটা কৰিম কৰা যিটো উদ্দীপনা,
4 কিলোমিটাৰ 5 কিলোমিটাৰ একেৰাহে দৌৰ মাৰিব পৰা যেটো শাৰীৰিক ক্ষমতা এই অটুট থকাৰ কাৰণে তেওঁলোকক 60 বছৰলৈকে জোৱান বুলি কোৱা হয় কিন্তু আমাৰ যদি 15-16 বছৰ বয়সতো যদি হেতু উৎসাহ উদ্দীপনা যদি আমাৰ নাথাকে আমি কিবা এটা কৰিম কৰাৰ যেটো আমাৰ মানসিক শক্তি বা যেটো আমাৰ আত্মবিশ্বাস হেতু যদি নাথাকে তেনেহলে আমি 15 পৰা 29 বা 30 বছৰ ভিতৰত থাকিলেও আমি যুৱক বুলি নিজকে ক'ব পাৰিম জানো আমি নিশ্চয় নোৱাৰো হেতু হল কৰ্মশক্তিৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ উৎসাহ উদ্দীপনাৰ ওপৰত জীৱনৰ প্ৰতি কিবা এটা জীৱনত কৰিম লগা যেটো কথা হেতুৰ ওপৰতে কি আমাৰ এজ গ্ৰুপটো বনোৱা হৈছে আৰু তাকে কি কোৱা হয় যে 15 পৰা 29 বছৰ বয়সৰ লোকসকলকে আমাৰ ভাৰতবৰ্ষত যুৱক বুলি কোৱা হয় এই যুৱক যুৱতীসকলৰ এটা জীৱনত যে কিবা এটা আমি কৰিব পাৰো বা কৰিব লাগে বা আমাৰ দিনচৰ্যাত যে আমি কিবা এটা কৰিবলৈ বিচাৰো এটোত কোনো যুৱক যুৱতী লক্ষ্যত উপনীত হয় আৰু কোনো যুৱক যুৱতীৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে কি কাৰণে নোৱাৰে ধৰি ললো যেনিবা এবাৰ মেট্ৰিক দিয়া এটা ল'ৰা বা এজনী ছোৱালী বা এগৰাকী ছাত্ৰীয়ে মনতে ভাবিলে যে মই 6/6 লেটাৰ লম আৰু 6খনৰ ভিতৰত 6খনতে মই লেটাৰ পাবলৈ সক্ষম হ'ম বুলি মনতে ভাবিছে আৰু তেনেকুৱা ধৰণৰ খুব পজিটিভ থিংকিং তেওঁ মনলৈ আহি আছে যে মই এনেকে পঢ়িব লাগিব তেনেকে পঢ়িব লাগিব ৰাতিপুৱা 4টা বজাত উঠিম 4টা বজাৰ পৰা প্ৰায় 4 ঘণ্টা মই পঢ়ি গা পা ধুই স্কুললৈ যাম স্কুলৰ পৰা আকৌ ঘূৰি আহি আকৌ কিবা এটা খাই টিউচন কৰি আকৌ পঢ়া শুনা কৰিম আকৌ গধূলি 6টা বজাৰ পৰা আকৌ প্ৰায় 10টা বজালৈকে মই পঢ়িম প্ৰতিটো পাঠ মই তেনেকে পঢ়িম প্ৰতিটো চেপ্টাৰ পঢ়িম আৰু এখন খুব ধুনীয়া প্ৰগ্ৰাম এখন বনাই লৈছে যে যিখন প্ৰগ্ৰাম ফলো কৰি এই 6/6 লেটাৰ পাম বুলি মনতে এটা ধৰি লৈছে হেতু হল পজিটিভ থিংকিং এটা পজিটিভ থিংকিং লৈ পঢ়িছে কিন্তু এই পজিটিভ থিংকিংটো লৈ পঢ়া আৰম্ভ কৰোঁতে যে ভাবিলে যে মই 4টা বজাত উঠিমে সদায় আৰু 4টা বজাত আমাৰ হাতে মোবাইল থাকে মোবাইলটো বিছনাৰ কাষতে এলাৰ্ম দি থলে 4টা বাজিছে লগে মোবাইলটো এলাৰ্ম বাজিব এলাৰ্ম বজাৰ লগে বিছনা ত্যাগ কৰি আহি পঢ়া শুনাত মনোনিৱেশ কৰিব কিন্তু ধৰি ললো সেইদিনাখন খুব বৰষুণ দি আছে এনেকুৱা গৰমৰ দিনত বৰষুণ দিয়ে গৰমৰ দিনত বৰষুণ দিয়াৰ লগে কি হয় গৰমৰ দিনত ঠাণ্ডা লাগিলে আমাৰ খুব ভাল লাগে শুই ভাল লাগে গতিকে বৰষুণটো বাহিৰত দি আছে জৰ-জৰকৈ তেনেকুৱাতে মাকে ভাবিলে যে ছোৱালীজনী ইমান কষ্ট কৰি আছে তাইক আজি নজগাও দিয়ক আজি শুৱকালত তাই আৰু তাইও ভাবিলে যে মই এটা যিমান কমফৰ্ট ফিল কৰি আছো আজি ইমান ধুনীয়া বতৰটো গতিকে আজি অলপ শুই লওঁ এইখা বুলি ভাবি মোবাইলৰ এলাৰ্মটো বন্ধ কৰি আকৌ তাই শুই গ'ল মাকেও আহি তেনেকুৱাতে পাতল কাপোৰ এখন গাত দি গ'ল গাত দি যোৱাৰ লগে তাই টোপনি গ'ল আৰু 4টা বজাত উঠা নহ'ল এটো কিহে বাধা দিলে তাই নিজে ভাবিছিলে যে মই উঠিম 4টা বজাত উঠি মই পঢ়া শুনা কৰিম আৰু পঢ়া শুনা কৰি মই আগবাঢ়ি যাম মোৰ লক্ষ্যত উপনীত হ'ম কিন্তু কিহে বাধা দিলে এটা প্ৰতিকূল শক্তি অনুকূল শক্তিটোৰ লগত এটা প্ৰতিকূল শক্তিও থাকে যিটোৱে তাইক সেই লক্ষ্যটোলৈ যাবলৈ আগবাঢ়ি যাবলৈ দিয়া নাই তাইক সেইটো বাধা দিছে সেইটো হল প্ৰতিকূল শক্তি যিয়ে প্ৰতিকূল শক্তিক নেউচি আগবাঢ়ি যাব পাৰিব সিয়ে হল লক্ষ্যত উপনীত হ'ব পাৰিব সি আগবাঢ়ি গৈ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বগৈ পাৰিব যেটো প্ৰতিকূল শক্তিত যদি হাৰ মানি দিয়ে তেনেহলে সিৰ লক্ষ্যত উপনীত হ'বলৈ কেতিয়াও নোৱাৰে এতিয়া সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে এটা কথা কৈছে যে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে যে আমি নিজে নিজৰ শত্ৰু আৰু নিজে নিজৰ মিত্ৰ এটা নিজে আমি বনাইছিলো এটা প্ল্যান যে এনেকে পঢ়া শুনা কৰিম আকৌ আমি হেতু নিজৰ সেই প্ল্যানটোৰ পৰা আমি নিজে আতৰি আহিছো কোনোবাইতো আতৰি হোৱা নাই নহয় এলাৰ্মটো তাই নিজে বন্ধ কৰিলে যে মই আজি অলপ আৰাম এটা লৈ লওঁ এইদিন পঢ়ি আছো আজি নপঢ়ো আৰু এইবুলি তাই যেটো নিজে তাই বন্ধ কৰি দিলে গতিকে হেতু আমাৰ ডক্টৰ ভূপেন হাজৰিকা এটা গীতৰ মাধ্যমত সেই কথাটো খুব সুন্দৰকৈ কৈছে যে নিজে নিজৰ যে শত্ৰু নিজে নিজৰ মিত্ৰ এটো খুব সুন্দৰকৈ কৈছে কি বুলি কৈছে অপৰূপা নামৰ এখন সিনেমা বনাইছিল এই সিনেমাখনত কৈছে তোমাৰ হাতৰ মুঠিতে আছে তোমাৰ জীবন ৰং তুমি ভাঙিব পাৰা তুমি গঢ়িব পাৰা তোমাৰে নিজাপন তোমাৰ হাতৰ মুঠিতে আছে তোমাৰ জীবন ৰং তুমি ভাঙিবও পাৰা তুমি গঢ়িবও পাৰা তোমাৰেই নিজাপন এয়া হল আমাৰ নিজৰ হাতত থকা সেইবিলাক গুণ এইবিলাক গুণৰ যোগেদি আমি আগবাঢ়িও যাব পাৰো নহলে আমি স্থিতাৱস্থা বাহাল থাকিব নহলে ডাউনৱাৰ্ড মোচনত যাব লাগিব
যদি আমাৰ অনুকূল শক্তিটোৰ সহায়ত যদি আমি আগবাঢ়ি যাব নোৱাৰো, প্ৰতিকূলতাই যদি আমাক বাদ ভেটা দি ধৰে, তেতিয়াহ'লে কি হ'ব, আমি একে ঠাইতে থাকিবও পাৰোঁ বা তাতকৈ হয়তো তললৈ নামি আহিব পাৰোঁ। এয়া হ'ল যুৱকসকলৰ যুৱ মানসিকতাৰ এইবিলাক গুণে বা এইবিলাক ক্ৰিয়াকাণ্ডই আমাৰ দিনচৰ্যাত বা আমাৰ জীৱনশৈলীত সদায় ক্ৰিয়া কৰি আছে। এতিয়া আমি ইটো পাৰ্টলৈ অকণমান যাওঁ, আকৌ আহিম বাৰু এইটো পাৰ্টলৈ। ইটো পাৰ্টলৈ যাওঁ যে আধ্যাত্মিক চিন্তা। আধ্যাত্মিক চিন্তা এইটো কি বস্তু? আধ্যাত্মিকতা এইটো কি বস্তু? আধ্যাত্মিকতা মানে কি? আধ্যাত্মিকতা মানে হ'ল যে আত্মা সম্বন্ধীয় যিটো চিন্তা বা আত্মা সম্বন্ধীয় যিটো ধাৰণা, আত্মাৰ জ্ঞান, সেইটোৱে হ'ল আধ্যাত্মিকতা। আত্মা বুলি কওঁতে আমি কিবা এটা বুজিছোনে? মোৰ যে সন্মুখত এজাক যে যুৱক যুৱতী বহি আছে, সিহঁতৰ মই শৰীৰবোৰ দেখিছোঁ। হয়তো মই নামবোৰ নাজানো, কিন্তু চকুৰে মই সিহঁতৰ শৰীৰবোৰ দেখিছোঁ। এই শৰীৰবোৰৰ ভিতৰত কিন্তু এটা সত্তা আছে, যিটো সাধাৰণতে আমাৰ বোধগম্য নহয় বা আমি অনুমান কৰিব নোৱাৰো, নেদেখোঁ। আৰু অনুমান কৰিব নোৱাৰা এটা কথা আছে, কিন্তু সেই সত্তাটো সদায় ভগৱানৰ পৰা ছিটিকি অহা একোটা একোটা সত্তা। ভগৱানৰ পৰা আমি প্ৰত্যেকেই একোটা একোটা সত্তা ছিটিকি আহিছোঁ, আৰু ছিটিকি আহি আমি এটা ইয়াতে আমাৰ এটা অৱস্থিতি এটা ইয়াতে হৈছে। কিন্তু ভগৱানৰ পৰা ছিটিকি অহা সত্তা যে হয়, মহাপুৰুষ শংকৰদেৱে লিখিছে, কেলে আমি ধৰিব নোৱাৰো, সেই সত্তাটো কেলে আমি অনুমান কৰি ল'ব নোৱাৰো। যেন ফিৰিং অতিশয় বহনিক বজাই, নকৰে প্ৰকাশ ইটো বহনিক দুনাই। এইটো একুৰা ডাঙৰ জুই, সেই জুইকুৰা জ্বলি আছে, জুইকুৰাৰ পৰা এটা ফিৰিঙতি ছিটিকি গৈছে। সেই ফিৰিঙতিটোৰ যিটো উজ্জ্বলতা জুইকুৰাৰ উজ্জ্বলতাতকৈ নিশ্চয় কম হ'ব। ফিৰিঙতিটোৰ যিটো উজ্জ্বলতা জুইকুৰাৰ উজ্জ্বলতাতকৈ খুব কম হ'ব, তাৰ উজ্জ্বলতা একেবাৰে অনুজ্জ্বল হ'ব এটা ফিৰিঙতি ছিটিকি আহিলে। কিন্তু সেই ছিটিকি অহা ফিৰিঙতিটোৰ পৰাও কিন্তু খাণ্ডৱ দাব হ'ব পাৰে, অৰ্থাৎ জুইৰ যিটো গুণ সেই ফিৰিঙতিটোতো আছে, কিন্তু ইমানেই সি সৰু সূক্ষ্ম আৰু ইমানেই অনুজ্জ্বল যে আমি ধৰিব নোৱাৰো। সি মানে এই মহাবহনী অৰ্থাৎ ডাঙৰ জুইকুৰাৰ যিটো প্ৰকাশ, সেই প্ৰকাশটোৰ লগত ফিৰিঙতিৰ প্ৰকাশটোৱে জানো কম্পিট কৰিব পাৰিব, প্ৰতিযোগিতা কৰিব পাৰিব জানো? নোৱাৰে নহয়, কাৰণ জুইকুৰাৰ উজ্জ্বলতা বহুত বেছি, তাৰ তাপো বেছি, পোহৰো বেছি, কিন্তু ফিৰিঙতিটোৰ উজ্জ্বলতাও কম আৰু তাৰ তাপো কম, কিন্তু হ'লেওতো সেই জুইকুৰাৰ পৰাই ছিটিকি আহিছে নাই? তদ্ৰূপ ঠিক তেনেকৈ আমিও ভগৱানৰ পৰা ছিটিকি অহা একোটা সত্তা, সেই ফিৰিঙতি সদৃশ সত্তা, যিটো কাৰণে আমি ভগৱানৰ অস্তিত্বটো অনুভৱ কৰিব নোৱাৰো। ফিৰিঙতিটো যেনেকৈ বহু দেৰিলৈকে তাৰ এক্সিষ্টেঞ্চটো নাথাকে, ছিটিকি আহোঁতে বায়ুমণ্ডলৰ মাজেদি সৰকি আহোঁতে পোহৰ এটা দি আহে, তাৰপিছত নাইকিয়া হৈ যায়, কিন্তু হ'লেওতো জুইকুৰাৰ পৰা ছিটিকি আহিছে। আৰু ঠিক তেনেকৈ আমি ভগৱানৰ পৰা ছিটিকি অহা একোটা সত্তা, আৰু সেইটোৱে হ'ল আত্মা। এতিয়া আমি শৰীৰটো বুলি কওঁতে আমি তাত দুটা বস্তু দেখিম, দুটা বস্তু আমি দেখিম। এটা হ'ল আমাৰ বাহিৰৰ যিটো শৰীৰ, এইটো শৰীৰটো দেখিলে আমি চিনি পাম, এইটো অমুক, এইটো তমুক, এইজন অমুকৰ পুতেক, এইটো অমুকৰ ল'ৰা, এইটো চাৰিঙৰ ল'ৰা, এইটো গৌৰীসাগৰ ল'ৰা। এইটো আমি বাহিৰৰ শৰীৰটো দেখিলে গম পাম। কিন্তু তাত থকা যিটো আত্মা, এই আত্মাটো সকলোৰে শৰীৰত যিবিলাক আছে, আনকি জীৱ জন্তু কীট পতংগ পৰ্যন্ত যিবিলাক আছে, সকলোৰে আত্মাত সেই একেই আত্মা ঈশ্বৰ বিৰাজমান কৰি আছে। এই আত্মা সম্বন্ধীয় যিটো জ্ঞান, সেই জ্ঞানটোৱে হ'ল আচল জ্ঞান। আৰু এই আত্মা সম্বন্ধীয় জ্ঞানটো যদি আমি আহৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় কি হ'ব, আমি আমাৰ এই দুখময় পৃথিৱীখনৰ পৰা আমি নিষ্কৃতি পাব পাৰিম। আমি খুব শান্তিত আমাৰ জীৱনচৰ্যা আমি আগবঢ়াই নিব পাৰিম, আৰু আগবঢ়াই নি এদিন শেষত গৈ আমি সম্পূৰ্ণ ভগৱন্তত আমি আত্মবিলোপ কৰিব পাৰিম। কিন্তু এই কথাটো জানিব লাগিব যে আমাৰ প্ৰত্যেকৰে শৰীৰত এই স্থূল শৰীৰটো আছে, আৰু স্থূল শৰীৰটোৰ ভিতৰত এটা সত্তা আছে যিটোক আত্মা বুলি কোৱা যায়, আৰু সেই আত্মা সকলোৰে শৰীৰত সোমাই আছে। বুজি পাইছেনে? এতিয়া সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যে ঈশ্বৰ প্ৰাপ্তিৰ শ্ৰেষ্ঠ উপায়বিলাকৰ ভিতৰত এটা শ্ৰেষ্ঠ উপায় হিচাপে চিহ্নিত কৰিছে। কি বুলি? যে সমস্ত প্ৰাণীক দেখি বাহা আত্মা হম, উপায় মধ্যত ইটো মহামুখ্যতম। যে সকলোৰে আত্মাত, সকলোৰে প্ৰাণীত যি আত্মা, প্ৰাণী সমষ্টত যি আত্মা আছে, কাৰণ আত্মা নোহোৱাকেতো কোনো বস্তু জীয়াই থাকিব নোৱাৰে, আৰু আত্মাটো ওলাই যোৱাৰ লগে লগে কথাবোৰ একদম উলট পালট হৈ যাব। উদাহৰণস্বৰূপে এইখিনিতে মই এটা সৰু কাহিনী এটা কৈ যাওঁ। এগৰাকী মহিলা এগৰাকী আছিলে, লেডি এগৰাকী আছিলে, তেখেতৰ হাজবেণ্ডে ব্যৱসায় বাণিজ্যত জড়িত,
নতুনকৈ ব্যৱসায় বাণিজ্য কৰিছে, বিয়া কৰাও বহুত দিন হোৱা নাই। তেওঁ ব্যৱসায়লৈ ওলাই গ'ল আৰু তেওঁ পত্নীগৰাকীয়ে সদায় ফোন কৰি থাকে, আপুনি কেতিয়া ঘূৰিব, কেতিয়া ঘূৰিব, আপুনি আহক, মই অকলশৰীয়াকৈ থাকি মোৰ খুব ভয় লাগে ৰাতি, আপুনি সোনকালে ব্যৱসায়ৰ পৰা ঘূৰি আহক, যে মোৰ ব্যৱসায়ৰ কাম প্ৰায় শেষ হৈছে, মই এইকেইদিনতে গৈ আছোঁ, এনেকৈ বুলি কৈ তেখেতে ঘূৰি আহি আকৌ অলপ দিন থাকে, আকৌ ব্যৱসায় কৰিবলৈ যায়, তেনেকৈ আছে। আৰু এইদৰে থাকোঁতে বিপৰিণামতে মানে লাহেকৈ অৱক্ষয় আৰম্ভ হ'ল মানে মানুহজনৰ অসুখ হ'ল। অসুখ হৈ এনেকুৱা এটা অসুখ হ'লগৈ যিটো চিকিৎসা বিজ্ঞানৰ চিকিৎসকৰ আশ্ৰয় ল'ব লগা হ'ল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই ব্যক্তিজনৰ চিকিৎসাধীন অৱস্থাতে তেওঁ প্ৰয়াণ হ'ব লগা হ'ল, মৃত্যু হ'ব লগা হ'ল। আৰু মৃত্যু হোৱাৰ পাছতো তেওঁ ডেড বডিটো আকৌ পুনৰ ঘৰলৈকে ঘূৰাই আনিছে, মৃত শৰীৰটো ঘূৰাই আনিছে। মৃত শৰীৰটো যেতিয়া ঘূৰাই আনোতে ওচৰ চুবুৰীয়া মানুহ গোট খালে। আৰু তেওঁতো অকলশৰীয়া, তেওঁ আৰু কোনো নাই ঘৰখনত, তেওঁলোকৰ সতি সন্ততিও চাগে নহ'ল। তাৰপিছতে এই মৃতদেহটো আনি ৰাতি পোৱালেহি, পোৱাৰ পাছত ওচৰ চুবুৰীয়া মানুহে ক'লে যে এইটো সৎকাৰ কৰিবলৈ এতিয়া নালাগে, থাকক, অলপ ৰাতিপুৱাৰ লগে লগে আমি সৎকাৰ কৰিম। যিটো কাঠ সংস্কাৰ কৰা বুলি কয়, এটা পবিত্ৰ কৰ্ম, আমাৰ মৃতদেহ সংস্কাৰ কৰা কথাটো, যে তেখেতে ওচৰ চুবুৰীয়াই ক'লে যে আৰু সূৰ্যোদয় হ'বলৈ দিয়া, এতিয়া ইমান ৰাতিখন কেনেকৈ কৰিম, এনেকৈ বুলি কৈ যাবলৈ ওলালে। তেতিয়া কিন্তু সেই মহিলাগৰাকীয়ে ক'লে যে আপোনালোক সকলো গুচি নাযাবগৈ, আপোনালোক দুজনমান ৰৈ দিয়ক, মোৰ ভয় লাগিছে। আগতে মানুহজন নাথাকোতে ভয় লাগে, এতিয়া মানুহজন থকাৰ পাছত ভয় লাগিছে। কিয়? যেন মানুহজনৰ পৰা আত্মাটো ওলাই গুচি গ'ল। সেই মৃত শৰীৰটোৰ কাৰণে, নিজৰ আপোন মানুহজনৰ কাৰণে কিন্তু সেই সময়ত মহিলাগৰাকীয়ে ভয় কৰিছে। আত্মাটো তেনেকুৱা বস্তু এটা, ওলাই যোৱাৰ লগে লগে কি হ'ব? আৰু আত্মাটোতো ওলাই যোৱাৰ পাছতো মোক চিনি পাবা নহয়। এতিয়া তোমালোকৰ মোক এতিয়া আজি চিনাকি হৈছা, মোক চিনি পাবা। মোৰ যদি মৃতদেহটো নগালিতো যদি মই কাইলৈ পৰি মৰিও থাকোঁ, তোমালোকে সেইফালে গ'লে গম পাবা যে আমাৰ আধ্যাত্মিকতাৰ বিষয়ে ক'বলৈ অহা মানুহজন হয় এজন, এনেকৈ বুলি তোমালোকে মোক চিনি পাবা। কিন্তু মই এতিয়া যেনেকৈ কথা কৈ আছোঁ, মই চকু টিপিয়াই আছোঁ, কথা কৈ আছোঁ, তোমালোকৰ লগত ইণ্টাৰেক্ট কৰি আছোঁ, কিন্তু সেই সময়ত মোৰ আৰু সেই বস্তুটো নাথাকে। যিটো নহ'লে মানুহে লৰচৰ কৰিব নোৱাৰে, যিটো সত্তা নহ'লে, ভিতৰৰ সত্তা নহ'লে মানুহে কথা ক'ব নোৱাৰে, যিটো সত্তা নহ'লে মানুহে চিন্তা কৰিব নোৱাৰে, সেই সত্তাটোৱেই হ'ল আত্মা। এতিয়া এই আত্মাৰ উৎকৰ্ষ সাধনৰ কাৰণে আমি জীৱন্ত অৱস্থাত কিছু কাম কৰিব পাৰোঁ। এইখিনিতে আত্মাৰ উৎকৰ্ষ সাধন কেনেকৈ কৰিব পাৰি তাৰ ওপৰত মই এটা সৰু কাহিনী প্ৰথমতে অৱতাৰণা কৰিব বিচাৰিছোঁ। যে এইটো পুৰা বিজ্ঞানসন্মত বুলি তোমালোকে একেবাৰে ধৰি নল'বা, এইটো আচলতে একেবাৰে আদি সত্য যুগৰ কাহিনী এটা মই ক'বলৈ বিচাৰিছোঁ। যিটো সময়ত চৰাই চিৰিকটি, জীৱ জন্তুবিলাকেও মাত মাতিব পাৰিছিলে মানুহৰ দৰে, তেনেকুৱা ধৰণৰ কাহিনী। এটা সময়ত এখন অৰণ্যত বহুত পশু পক্ষী আছিলে আৰু সিহঁতৰ মাজত এখন মিটিং হ'ল। মিটিংখন হ'ল কি, যে মিটিংখনত সিহঁতে কথা আলোচনা কৰিলে যে মানুহবিলাকে যে জীৱ শ্ৰেষ্ঠ সকলো জীৱতকৈ শ্ৰেষ্ঠ বুলি কয়, যে ইহঁতি কি কাৰণে শ্ৰেষ্ঠনো? এদিন আমি সিহঁতৰ লগত মুখামুখি হ'ব লাগে, যে কেনেকৈ শ্ৰেষ্ঠ, কিহৰ বলত, কি গুণৰ বাবে সিহঁতে নিজকে জীৱ শ্ৰেষ্ঠ বুলি ঘোষণা কৰিব পাৰিছে, এই কথাটো জনা যাওক। এইষা বুলি কৈ তেওঁলোকে কি কৰিলে, এই আমাৰ কাষৰ পাজৰ যিসকল মানুহ আছিলে, এই মানুহবিলাকৰ ওচৰলৈ সিহঁতে মেছেঞ্জাৰ পঠালে, মানে বাৰ্তাবাহক পঠালে, আৰু আমি এখন মিটিং কৰিব বিচাৰিছোঁ, যে তোমালোকে যে নিজকে জীৱ শ্ৰেষ্ঠ বুলি কোৱা, যে কি কাৰণে জীৱ শ্ৰেষ্ঠ এইটো ক'ব লাগে। আমি এইটো কথা আলোচনা কৰিম। নিৰ্দিষ্ট দিন এটা ধাৰ্য কৰা হ'ল আৰু এখন খোলা মৈদানত, এখন ফিল্ডত তাতে গোট খালে। এফালে সেই অৰণ্যৰ পশু পক্ষীবিলাক আহিলে আৰু এফালে বিশিষ্ট মানুহবিলাক গৈ ওলালেগে, ওচৰ পাজৰ মানুহবিলাক ওলাই সিহঁতৰ লগত ডিবেট কৰিবলৈ লাগি গ'ল। চৰাই চিৰিকটিবিলাকে ক'লে, জীৱ জন্তুবিলাকে ক'লে যে এতিয়া কোৱা, যুক্তি দিয়া, তোমালোকে যে জীৱ শ্ৰেষ্ঠ, কি কাৰণে জীৱ শ্ৰেষ্ঠ, তোমালোকে কি কাৰণে নিজকে জীৱ শ্ৰেষ্ঠ বুলি তোমালোকে ক'ব পাৰিছা কোৱা। তেতিয়া মানুহবিলাকে ক'বলৈ ধৰিলে, জীৱ জন্তু চৰাই চিৰিকটিবিলাকক, তোমালোকতকৈ আমি শ্ৰেষ্ঠ, এটা কাৰণে শ্ৰেষ্ঠ যে আমি পৃথিৱীৰ ওপৰত এনেকৈ থিয় হৈ আমি যাব পাৰোঁ, তোমালোকে নোৱাৰা। তোমালোকে কি কৰা, পৃথিৱীৰ সমান্তৰালভাৱে এনেকৈ যোৱা, সেইটো ফালৰ পৰা আমি শ্ৰেষ্ঠ। তেতিয়া জীৱ জন্তুবিলাকে ক'লে এইটো কি ডাঙৰ কথা, তোমালোকে থিয় হৈ যাব পাৰা, বাৰু থিয় হৈ গৈছা তোমালোকে, আৰু আমি এনেকৈ আমি এনেকৈ যাওঁ কাৰণে আমি তোমালোকতকৈ নিকৃষ্ট হ'ব পাৰোঁ বা তোমালোকতকৈ সৰু হ'ব পাৰোঁ বুলিতো কোনো কথা নাই। তোমালোকে এনেকৈ থিয় নহয় বোলে, আৰু বহুত কথাত তোমালোকতকৈ আমি শ্ৰেষ্ঠ। চোৱা আমাৰ চেহেৰা চোৱা,
আমি কিমান ধুনীয়া তোমালোকতকৈ, আমাৰ চকুযোৰ চোৱা কিমান ধুনীয়া। তেতিয়া ক'লে, আকৌ তেতিয়া লগালগ পশু পক্ষীবিলাকে তেওঁলোকৰ সেইটো প্ৰশ্নৰো উত্তৰ কাটি দিলে, সেইটো যুক্তিও কাটি দিলে। কি বুলি ক'লে যে তোমালোকে শ্ৰেষ্ঠ বুলি চকুযোৰ ধুনীয়া বুলি গৰ্ব কৰিছা, কিন্তু তোমালোকে ধুনীয়া চকুযোৰৰ কথা কাৰ সহায়ত কোৱা? তোমালোকে কোৱা হৰিণ নয়নী বুলি কোৱা, মৃগ নয়নী বুলি কোৱা, মানে হৰিণৰ দৰে ধুনীয়া চকু। উদাহৰণটোতো তোমালোকে হৰিণৰ কথাটো কৈহে তোমালোকে দিয়া, হৰিণৰ চকুজুৰিক লৈহে তোমালোকে ধুনীয়াটো, চকুৰ ধুনীয়াটো তোমালোকে প্ৰকাশ কৰা। তাৰপিছতে ক'লে নহয়, সেইটোতো কাটিব নোৱাৰিলে। তাৰপিছতে ক'লে যে নহয়, আমি বহুত বলশালী, আমি বল আমাৰ আছে, তাৰ লগতে আমাৰ বুদ্ধিও আছে। যে বলশালী বুলি কওঁতে তোমালোকেতো বলটো কাৰ লগত তুলনা কৰা? হাতীৰ লগতে তুলনা কৰা। যে আমাৰ কবিতা এটা আছিলে নহয়, কল 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 এবিধ ফল, কল খালে গাত হয় হাতীৰ সমান বল। তাৰমানে হাতীৰে আটাইতকৈ বল বেছি। বলৰ কথাটো বুজাবলৈ যাওঁতে তোমালোকে হাতীৰ উদাহৰণটোহে দিয়া। কেনেকে তোমালোক বলশালী হলা? হাতী আটাইতকৈ বেছি বলশালী, সেইকাৰণে হাতীৰ উদাহৰণ দিয়া। তাৰপিছতে ক'লে যে নহয়, বুদ্ধিত আমাৰ মনুষ্য জাতিটো বুদ্ধিত বহুত আগবঢ়া। কেনেকে হ'ব? বুদ্ধিয়ক বুলি ক'বলৈ গ'লে তেতিয়াওতো জন্তুৰে সহায় লোৱা। যে পশু ধূৰ্তং শ্ৰীগাল বুলি তোমালোকে কোৱা, যে ধূৰ্তৰ ভিতৰত আটাইতকৈ ধূৰ্ত পশু হ'ল শিয়াল, শিয়ালৰ সমান ধূৰ্ত বুলিহে তোমালোকে উদাহৰণ দিয়া, শিয়ালৰ সমান ধূৰ্ত। এনেকে প্ৰত্যেকটো কথাই কাটি গ'ল। কাটি গৈতো জীৱ জন্তুবিলাকক বলে নোৱাৰিলে মানুহখিনিয়ে, কোনো যুক্তিয়ে তেওঁলোকক মানে হাৰ মনাব নোৱাৰিলে। চব যুক্তি, যি মানুহবিলাকে যি যুক্তি দিলে সেই যুক্তি এফালৰ পৰা চব কাটি গ'ল। কাটি কাটি গৈ গৈ উপায় নাপন্তৰ হৈ ইতিমধ্যে বেলি উভতিয়ালে। তাৰপিছতে ক'লে যে আমি মনুষ্য জাতিৰ পৰা এইটো প্ৰস্তাৱ দিয়া হ'ল যে আজিৰ সভাখন ইমানতে স্থগিত ৰখা হওক, আমি পুনৰ এইটো বিষয়ত ডিবেট কৰিম। এতিয়া সময় পাৰ হ'ল, এইষা বুলি কৈ তেওঁলোক গুচি আহিলে। গুচি আহিতো গোটেই মানুহবিলাকৰ মাজত হাহাকাৰ লাগিলে যে সৰ্বনাশ হ'ল, আমি মনুষ্য জাতিৰ শ্ৰেষ্ঠ বুলি, আমি জীৱশ্ৰেষ্ঠ বুলি নিজকে কওঁ, আমাৰ শ্ৰেষ্ঠত্ব আমি প্ৰতিপন্ন কৰিব নোৱাৰিলেও সাধাৰণ জীৱ জন্তুবিলাকে আমাৰ প্ৰতিটো যুক্তি কাটি গ'ল। এইষা বুলি কৈ কি কৰিলে, কলৈ যাম কি কৰিম বুলি ক'লত এজন ব্যক্তিয়ে ক'লে যে এনেকে এজন ব্যক্তি আছে যিজনে খুব সাধনা কৰি থাকে, আৰু সেই সাধনা কৰি থকা ব্যক্তিজনৰ ওচৰলৈ তেওঁলোক গ'লগৈ যে আমাৰ এনেকে পশু পক্ষীবিলাকৰ লগত এনেকে ডিবেট হৈছে, কিন্তু ডিবেটত আমি পৰাস্ত হৈছোঁ। আৰু ডিবেটৰ বিষয়টো আছিলে যে মানুহ কিয় জীৱ শ্ৰেষ্ঠ, কিয় নহম আমি মানুহেই জীৱ শ্ৰেষ্ঠ, আৰু আমি যিকেইটা যুক্তি দিলোঁ আমাক কাটি দিলে। সেইষা বুলি কৈ তেখেতক গৈ ক'লত আপুনি আমাৰ লগত যাব লাগে। কিন্তু তেখেত ইমানেই বৃদ্ধ, তেখেতে চৰণ চলাই সেই খোলা ময়দানখন য'ত মানে যুক্তি তৰ্ক হৈছে তালৈ যাব নোৱাৰে। নহয়, আপুনি কোনো চিন্তা নকৰিব, আপোনাক দাং কোলা কৰি হ'লেও নিম বা দোলাত তুলি হ'লেও আপোনাক সেই ময়দানলৈ আমি লৈ যাম। সেই পিছৰ দিনাখন তেওঁক দোলা এখনত তুলি সেই বৃদ্ধ লোকজনক তালৈ লৈ গ'ল। এই বৃদ্ধ লোকজনক যেতিয়া তালৈ লৈ গ'ল, তেওঁলোকৰ মাজত ডিবেট আৰম্ভ হ'ল। বৃদ্ধ লোকজনক সন্মুখত লৈ তেওঁলোকে ক'বলৈ দিলে, বৃদ্ধ লোকজনক সিদিনা ক'বলৈ দিলে যে আপুনি এতিয়া যুক্তি দিয়ক যে মানুহ কেনেকৈ জীৱ শ্ৰেষ্ঠ। তেতিয়া সেই বৃদ্ধ লোকজনে কিন্তু প্ৰথম 4টা কথা ক'লে, যি 4টা কথাত পশু পক্ষী আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই, তেনেকুৱা 4টা বস্তু ক'লে। সেই 4টা বস্তু কি? এটা হ'ল আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। আহাৰ, নিদ্ৰা, ভয়, মৈথুন, এই 4টা বস্তুৰ ক্ষেত্ৰত পৃথিৱীৰ কোনো প্ৰাণীৰ মাজত সব সমান, সকলোৰে আছে। আহাৰ সকলোৱে খাব লাগে নালাগে? জীৱ জন্তুবিলাকে যি আহাৰ খায়, তৃণভোজীবিলাকে ঘাঁহ পাত জাতীয় বস্তুবিলাক খায়, মাংসহাৰীবিলাকে যিবিলাক হিংসুক প্ৰাণী আছে সিহঁতে চিকাৰ কৰি খায়, মানুহে আমি যি খাওঁ সেইবিলাক আহাৰ আমাৰ সকলোকে লাগিব। গতিকে আহাৰৰ ক্ষেত্ৰত আমাৰ মাজত কোনো পাৰ্থক্য নাই। প্ৰথমতে এই বুলি ক'লে আহাৰৰ ক্ষেত্ৰত পাৰ্থক্য নাই। তাৰপিছতে নিদ্ৰাৰ ক্ষেত্ৰতো ক'লে যে সকলো জীৱই টোপনি যায়। টোপনি নমৰাকৈ কোনোবা জীৱ থাকিব পাৰিব জানো? টোপনি নোযোৱাকৈ সকলো জীৱই টোপনি যায়। গতিকে টোপনিৰ ক্ষেত্ৰত আমি সকলো জীৱ জন্তু, মানুহ, সকলো প্ৰাণী আমি সমান। তাৰপিছতে ভয়টোতো সকলোৰে আছে। আমাৰ ভয় আছে নহয়? ভয় লাগে নাই? ৰাতিপুৱা বাহিৰলৈ অকলে উঠিব পাৰা নাই? নোৱাৰা, ভয় লাগে। ভয়টোতো আমাৰ সকলোৰে আছে। গতিকে ভয়টোৰ ক্ষেত্ৰত জীৱ জন্তুবিলাকৰ ভয় আছে। তুমি জীৱ জন্তু এটা যদি ওলাই সি অকস্মাত তাক যদি কিবা এটা মানুহ দেখে, সি পলাই পতং দিব। যদি ধনুকাৰ বা ধনু বাটলি গুটি বা কেটেপা যদি লয়তো তেতিয়া আৰু সি পলাই পতং দিব। গতিকে ভয়টো সকলোৰে আছে, মানুহৰো আছে, জীৱ জন্তুৰ আছে, সকলোৰে আছে। আৰু মৈথুন মানে হ'ল যে আমি আমাৰ সন্তান উৎপন্ন কৰিবৰ বাবে যিটো
আমি কৰোঁ, যিটো প্ৰজনন ক্ষমতা, যিটো প্ৰজনন কৰা যায়, সেইটোতো সকলো জীৱৰে আছে। সকলো জীৱই নিজৰ সন্তান, নিজৰ জাতিটো আগবঢ়াই নিয়ে, নিজৰ প্ৰজাতিটো আগবঢ়াই নিয়ে, যি প্ৰক্ৰিয়াৰে সেইটো সকলোৰে আছে। গতিকে এই চাৰিটা কথাত আমাৰ মাজত কোনো পাৰ্থক্য নাই, আমি সকলো সমান। সেই বৃদ্ধ লোকজনে ক'লে, তেতিয়া চৰাই চিৰিকটিবিলাকে কৈছে ই হাৰ মানিছে, আৰু জীৱ জন্তুবিলাকে কৈছে ই হাৰ মানিছে, কাৰণ আমাক সকলোকে সমান বুলি কৈছে, এতিয়ালৈকে জীৱ শ্ৰেষ্ঠ বুলি কোৱা নাই, সকলোৰে ক্ষেত্ৰত আমি সমান বুলিয়ে কৈছে। তাৰপিছত কিন্তু ক'লে যে এটা বস্তু কিন্তু জীৱ জন্তুবিলাকৰ নাই, যিটো মানুহৰ আছে, সেইটো হ'ল মানৱ ধৰ্ম। মানৱ ধৰ্মটো কি বস্তু? মানৱ ধৰ্মটো আছে যিটো সকলো জীৱ জন্তু বা চৰাই চিৰিকটিৰ নাই। এই মানৱ ধৰ্মটোৰ বিষয়ে মনুস্মৃতি বুলি এখন গ্ৰন্থ আছে। মনুস্মৃতিত এটা কথা কৈছে যে ধৰ্ম বোলা বস্তুটো কেৱল মানুহৰ আছে।